আমি তো পুলিচ প্ৰশাসনক দাবী উত্থাপন কৰিছে ছানিদুল ইছলামক তৎকালীনভাৱে ইনকাউণ্টাৰ কৰিব লাগে, নহ'লে ৰঙাঘৰৰ জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আমি যিখিনি গম পালোঁ যে মাজুলীৰ পপী হাজৰিকা বুলি ছোৱালী এজনীক আমাৰ বৰপেটা জিলাৰে ছানিদুল ইছলাম বুলি লম্পট এজনে লাভ জেহাদৰ স্বীকাৰ কৰি কিনা তেওঁ নিজকে প্ৰীতম ডেকা বুলি পৰিচয় দি কিনে তেওঁক মাজুলীৰ পৰা পলাই ফুচলাই লৈ আনিছিলে। লৈ অনাৰ পিছত বৰপেটা জিলাত তেওঁক আশ্ৰয় হিচাপে ভাড়া ঘৰত ৰাখিছিলে। ৰখাৰ পিছত যেতিয়া পপী হাজৰিকাই এবছৰ পিছত গম পালে যে প্ৰীতম ডেকা নহয় ছানিদুল ইছলাম, তেতিয়া সিহঁতৰ সংসাৰৰ মাজত কাজিয়া আৰম্ভ হয়। কাজিয়া হোৱাৰ পিছত যেতিয়া আমাৰ ধৰ্মত বা কিবা ছোৱালীজনী বিয়া হৈ অহাৰ পিছত কিন্তু সেই ঘৰত ইমান সহজতে নলয়। তেতিয়া ঘৰৰ মানুহে যেতিয়া আঁকোৱালি লোৱা নাই, ঘৰত কিন্তু ফোনযোগে সিহঁতে জনাইছিলে তেওঁ অত্যাচাৰ কৰাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে, যে মোক এই ধৰণৰ অত্যাচাৰ কৰে, মোক মাৰপিট কৰে, মই ঘৰলৈ গুচি আহিম। তাৰপিছত এই ছানিদুল ইছলামে তাক মাৰপিট কৰি কিনা পইচা লাগে বুলি কৈ কিনা ছোৱালীজনক অনৈতিক কাৰ্যত লিপ্ত কৰাইছে। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, ছানিদুল ইছলামে বিয়া কৰাৰ আগত ছোৱালীজনী বেয়া আছিল নেকি? আমি যেতিয়া তদন্ত আৰম্ভ কৰিলোঁ কোনো পধ্যে ছোৱালীজনী বেয়া নাছিলে, কোনো ড্ৰাগছ লোৱা নাছিলে, কোনো অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱা নাছিলে। কিন্তু ছানিদুল ইছলামে প্ৰীতম ডেকা বুলি পৰিচয় দি হিন্দু যুৱতীক আনি কিনা লাভ জেহাদৰ বলি কৰি কিনা আজি ছোৱালীটোক ৰাজপথত মাৰি হত্যা কৰি পেলাই থৈ গ'ল। এইটো আমি হিন্দুৰ কাৰণে কোনো পধ্যে সহ্য নকৰোঁ। ছানিদুল ইছলামক গ্ৰেপ্তাৰ কৰিবই লাগিব। অনাগত দিনত আমি কিন্তু তীব্ৰ আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। আৰু পুলিচ প্ৰশাসনে যদি কয় ছানিদুলৰ এগেইনষ্টে কোনো এফআইআৰ কৰা নাই, আমি এফআইআৰ দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ হিন্দু ৰক্ষা সেনা অসমে। হয়, ইতিমধ্যে আমি যিখিনি গম পাইছোঁ জিলা প্ৰশাসনে 4জনক গ্ৰেপ্তাৰ কৰিছে, জিলা প্ৰশাসনে তীব্ৰ গতিত অভিযান আৰম্ভ কৰিছে। কিন্তু হয়তো আমি 24 ঘণ্টা বা আৰু 48 ঘণ্টা চাম, যদি জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে ছানিদুল ইছলামৰ বিৰুদ্ধে, তেতিয়াহ'লে কিন্তু আমি প্ৰতিবাদ কৰিবলৈ আমি ৰাজপথত ওলাই আহিম। ছানিদুল ইছলামৰ বিৰুদ্ধে তেওঁকতো আৰু বিয়া পাতাই লৈ অনা নাই, তেওঁক চক্ৰান্ত কৰি লাভ জেহাদৰ বলি কৰিছে। এইকাৰণে জিলা প্ৰশাসনক আমি বাৰম্বাৰ অনুৰোধ জনাওঁ যে তেওঁৰ বিৰুদ্ধে ধৰ্ষণ কৰাৰ অভিযোগ টানি আনি কিনা তেওঁক ইনকাউণ্টাৰ কৰিব লাগে, যে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। নাৰী সুৰক্ষা একেবাৰে নাই, কাৰণ ৰাস্তাৰ দাঁতিত যদি এগৰাকী মহিলাক মৃতদেহ পোৱা গৈছে, সিদিনাখন ৰাতি বৰপেটা ৰোডত ৰাস উৎসৱ চলি আছে আৰু একেবাৰে নাতি দূৰত এই হুলস্থুলীয়া পৰিৱেশৰ মাজত আমাৰ পুলিচ প্ৰশাসন থকা অৱস্থাত এগৰাকী মহিলাক তেনেকৈ ৰাজপথত পেলাই থৈ গৈছে। আৰু এইটো অতি দুখ লগা কথা। পিছত গম পোৱা গৈছে যে ছোৱালীজনীক ড্ৰাগছ পোৱা গৈছিল বা তেনেকুৱা। কিন্তু ড্ৰাগছ কেনেকৈ পালে? ড্ৰাগছটো আমি গম পোৱা মতে ড্ৰাগছৰ বিৰুদ্ধেতো বহুত অভিযান চলিছে। পুলিচ প্ৰশাসনেতো বিভিন্ন ব্যৱস্থা লৈছে, চৰকাৰে বিভিন্ন ব্যৱস্থা লৈছে। এই ব্যৱস্থাবিলাক কি হ'ল? এগৰাকী ড্ৰাগছ সেৱনৰ বলি হৈ মহিলাগৰাকী মৃত্যু হ'ল। তাৰ আগৰ কাহিনীও তেওঁৰ অতি দুখ লগা। আমি পিছত গম পাইছোঁ যে এবছৰ ধৰি তেওঁ বৰপেটা ৰোডত আছিলে বা তেওঁ এগৰাকী মুছলিম ল'ৰাৰ লগত পলাই আহিছিলে, যিটো আমাৰ মাজুলীৰ নিচিনা জেগাৰ পৰা এগৰাকী ছোৱালী, যে মাজুলীত আমাৰ শংকৰদেৱৰ ধৰ্মৰ ব্যাপক প্ৰচাৰ আছে। আমাৰ যিটো সংস্কাৰ, অসমীয়া সংস্কাৰ সংস্কৃতি গোটেইখিনি মাজুলীয়ে প্ৰতিনিধিত্ব কৰে। তেনেকুৱা স্থলত আজি যদি মাজুলীৰ ছোৱালী এজনী এনেকুৱা মুছলিম ল'ৰা এজনৰ চক্ৰান্তৰ বলি হ'ব লগা হৈছে, আৰু চক্ৰান্তৰ বলি আমি এইকাৰণে ক'ম কাৰণ তেওঁৰ আধাৰ কাৰ্ড যেতিয়া নকল কৰা হৈছে, হিন্দু বুলি উলিয়াইছে, এইটো হিন্দু বুলি আমি হিন্দু লাভ জেহাদ কিবা আমি নকলেও পাৰোঁ। কিন্তু এগৰাকী মানুহ যেতিয়া আধাৰ কাৰ্ড যেতিয়া কোনোবাই ডুপ্লিকেট বনাই জালিয়াতি কৰিব পাৰে, সেই আধাৰ কাৰ্ড জালিয়াতি কৰা ৰাস্তাটো কোনটো? সেইবিলাক আমি বন্ধ কৰিব লাগে। মই চাইছোঁ, বহুত জেগাত চাইছোঁ আধাৰ কাৰ্ড জালিয়াতি কৰিব পাৰে, পান কাৰ্ড কৰিব পাৰে। এইবিলাক যদি কৰিবই পাৰে, চৰকাৰে কি ব্যৱস্থা কৰি আছে? আচল শিপাডালটো তাতেই আছে না। ছোৱালীজনীয়ে নিশ্চয় আধাৰ কাৰ্ডখন চাইছিল, আৰু আজিকালি প্ৰত্যেক মানুহৰে আধাৰ কাৰ্ডটো বাধ্যতামূলক। আধাৰ কাৰ্ডটোত নাম থাকে, তাৰপিছত ছোৱালীজনী বলি হৈছে। এইটো তাত ছোৱালীজনীৰ নিশ্চয় দোষ নাছিল। এটা বয়সত গৈ পেলাই চবেই লাইফ পাৰ্টনাৰ বিচাৰে, তেওঁ হয়তো বিচাৰিছিল, কিন্তু এনেকুৱা এটা ষড়যন্ত্ৰৰ বলি হৈছে। তাৰ কাৰণে আমি দুখিত। তেওঁক আমি উপযুক্ত শাস্তি দিয়াটো বিচাৰোঁ, যোনে অভিযুক্ত। আমাৰ সনাতনী সংস্কৃতিৰ এগৰাকী মহিলাই কেতিয়াও মুছলমানৰ ঘৰত তেনেকৈ থাকিব অলপ দিগদাৰ পায়, বা তেওঁক যদি নিজা ইচ্ছাত গৈছিল বেলেগ কথা আছিল, কিন্তু তেওঁক
আভুৱা ভৰা হৈছিল আৰু এই ষড়যন্ত্ৰৰ জালত পৰি ছোৱালীগৰাকী মৃত্যু হ'ল আৰু এইটো আমাৰ কাৰণে অতি দুখ লগা কথা আৰু আমি আজি বৰপেটা ৰোডত যিটো ঘটনা ঘটিছে এইটো চালে আমি বৰপেটা ৰোডত কেনেকৈ ঘূৰি থাকিম দিন ৰাতি আমি কাম কৰি থাকোঁ মহিলাসকল আমি এনি টাইম বৰপেটা ৰোডত সব সময়তে ওলাই থাকোঁ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান বিভিন্ন ৰাজহুৱা অনুষ্ঠান বিভিন্ন কামত আমি জড়িত হৈ থাকোঁ তো এইবিলাক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিম আমি আৰক্ষী প্ৰশাসনক এইটো দাবী জনাম যে এই কেছটোত গুৰুত্ব দিয়ক তেওঁলোকে গুৰুত্ব দিয়ক অভিযুক্তকাৰীক চানিদুল বুলি কোৱা হৈছে তেওঁক যদি প্ৰমাণ পাইছে তেওঁক কিয় এতিয়ালৈকে ধৰা নাই এতিয়া আমি আজি ওলাই আহিছোঁ আমাৰ ইয়াৰ পিছত মহিলাসকল আকৌ ওলাই আহিব আমাৰ মহিলাসকল এতিয়ালৈকে ভাবা নাছিল পুলিচক 90 ঘণ্টা সময় দিছে 90 ঘণ্টাৰ পিছত আজি আমি ওলাই আহিছোঁ মানে কি আজি মই নহয় আজি মই কথাখিনি কৈছোঁ মাত্ৰ মই কথাখিনি কৈছোঁ গোটেই অসমতে এই কথাখিনি গুচি যাব কাৰণ আমি এটা সংস্কৃতিবান পৰিৱেশত জীৱন নিৰ্বাহ কৰোঁ আমাক এটা সাংস্কৃতিক পৰিৱেশ লাগে আমাক এটা শুদ্ধ পৰিৱেশ লাগে আজি ড্ৰাগছ লাভ জেহাদ এইবিলাক শব্দ আমি শুনিব নোখোজোঁ আৰু বৰপেটাও সত্ৰ নগৰী বৰপেটাৰ মুছলিম ল'ৰাজনে গৈ পেলাই মাজুলীৰ ছোৱালীজনীক লৈ আহিলে আৰু এনেকৈ ষড়যন্ত্ৰত লিপ্ত কৰিলে এইবিলাক আমি কিমানখিনি সুস্থ অৱস্থাত আছোঁ এইটোৱে প্ৰতিপন্ন কৰে যে আমি সুস্থ অৱস্থাত নাই একেবাৰে নাই আমাৰ যিকোনো সময়তে দুৰ্ঘটনা ঘটিব পাৰে যিকোনো সময়তে আমি ছোৱালীবিলাক যাৰ যিকোনো পৰ্যায়ত বলি হ'ব লগা হ'ব পাৰে মুখ্যমন্ত্ৰীলৈ নিশ্চয় জনাম তেওঁ বহুতবাৰ কৈছিল অৰ্ণমাই বৰা এইবিলাকৰ কথা কৈছিল আৰু নহয় তেনেকুৱা ধৰণৰ কথা কৈছিল যেতিয়া চৰকাৰ আৰম্ভণি কৰিছিল বিজেপি চৰকাৰৰ তেতিয়া কৈছিল আজি যদি হৈছে কি কাৰণত হৈছে কিয় হৈছে এইবিলাক তেওঁলোকে তন্নকৈ নিৰীক্ষণ কৰক আৰু আমাক শুদ্ধ পথত আগবঢ়াই লৈ যাওক আমি এটা সংস্কৃতিবান সনাতনী সভ্য জাতি হিন্দু বুলি ক'লেও আমি এটা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ এখনত বাস কৰোঁ আমি কেতিয়াও হিন্দুত্ববাদক গুৰুত্ব দি কাম কৰিব নোখোজোঁ আমি সকলোৱে সুস্থ জীৱন যাপন কৰিব খোজোঁ কিন্তু ইয়াৰ মাজত এইখিনি ঘটনা হ'ব নালাগে যে চক্ৰান্তৰ বলি হ'ব নালাগে কোনেও যাতে ইয়াৰ পিছত চক্ৰান্তৰ বলি নহয় এইটোৱে আমি সদায় বিচাৰিম আৰু চক্ৰান্ত যোনে কৰিছে তেওঁক হত্যা কৰা তেওঁক শাস্তি দিয়া এইটো চৰকাৰৰ কাম এইটো পুলিচ প্ৰশাসনৰ কাম এইটো আমাৰ কাম নহয় আমি খালি ক'বহে পাৰোঁ আমি খালি প্ৰতিবাদ কৰিব পাৰোঁ এইখিনি হৈছে আমাৰ আশা মুখ্যমন্ত্ৰীৰ ওচৰত এইখিনি আমি আবেদন জনাম যে এইবিলাক সৰু সুৰা ঘটনা হৈ থকা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ